এতিয়া চোৱা তাত লিখা আছে কি পেইণ্ট নোটপেড ফাৰ্ষ্টে যেতিয়া তোমালোকে এপ্লিকেশ্যনৰ ওপৰত ষ্টাৰ্ট কৰা হ'ব ন তেতিয়া আমি তোমালোকক বুজোৱা হ'ব কি পেইণ্ট নোটপেড ৱৰ্ডপেড কি হয় মানে এটা কিবা ড্ৰয়িং বনাবৰ কাৰণে পেইণ্টটো ইম্পৰ্টেণ্ট হয় তাৰপিছত কম্পিউটাৰ ফাণ্ডামেণ্টেলটো পালাই আৰু মাইক্ৰ'ছফ্ট অফিচ মাইক্ৰ'ছফ্টৰ ফাউণ্ডাৰ কোন জানা নেকি এনি আইডিয়া তেওঁ যোনজন ফাউণ্ডাৰ হয় ন তেওঁ এটা বহুত ভাল কথা কৈছিলে কি তোমালোক দুখীয়া ফেমিলিত জন্ম ল'লে একো প্ৰব্লেম নাই কিন্তু দুখীয়া হৈ পিনি তোমালোকে যদি মৃত্যু হৈ যায়গে হেতু সবচে ডাঙৰ তোমালোকৰ প্ৰব্লেম হয় কোনে কৈছিলে কি নাম মানে যদি তোমালোকে পুৰ ফ্যামিলি এটা ঘৰত জন্ম লৈছা হেতু একো প্ৰব্লেম নাই হোৱা একো দিগদাৰ নাই কিন্তু যেতিয়া তোমালোক পুৰ হৈ পিনি যদি মৃত্যু হৈ যায় হেতু কিন্তু তোমালোকৰ সবচে ডাঙৰ দুখ কিন্তু মানুহবোৰে বহুতে দুখ কৰে নাই বলে মই বহুত দুখীয়া ঘৰত জন্ম লৈ লৈছো মোৰ বহুত দুখ লাগিছে বা বেয়া লাগিছে মোৰ মা দেউতা ইমান মানে দুখীয়া হৈ আছে বহুত পইচা ফাইনান্সিয়ালি প্ৰব্লেম হৈ আছে কিন্তু তোমালোকে ইন কেস মৃত্যু হৈ যায়গে কারণ কোনোৱে নাজানা নে এইটো কথাটো হ্যাঁ তেওঁৰ নাম হৈছে বিল গেটস ঠিক আছে বিল গেটস হৈছে মাইক্ৰ'ছফ্ট কোম্পানীৰ ফাউণ্ডাৰ আৰু তেওঁ এই কথাষাৰ কৈছিলে আৰু মাইক্ৰ'ছফ্ট বনোৱাজন হৈছে আজি যদি বিল গেটছে আমাক নবনোৱা হলে না তোমালোক সব মোবাইল ফোন এন্ড্ৰইড বা কিবা কিবি পাই আছা এইখিনি নেপালাহেঁতেন আজি তেওঁ বনোৱাৰ কাৰণে পাৰ্সোনাল কম্পিউটাৰ আমি ইমান হস্তাত আজি আমাৰ ওচৰত সবৰ ওচৰতে আমি কম্পিউটাৰ আছে আমি কম্পিউটাৰ ব্যৱহাৰ কৰিছো আৰু কম্পিউটাৰ ডিমান্ডেবল আছে নহলে এপল কোম্পানীটো আমি তোমালোকৰ ওচৰত মই এতিয়া যেতিয়া সুধিলো কি আইফোন আছে নেকি তে তোমালোক ডাইৰেক্ট কৈছা কি আমাৰ ওচৰত নাই বুলে হয় নহয় আইফোনটো বহুত কষ্টলি হৈ যায়গে কথা বুজি পাইছা নে এইটো হ'ল মাইক্ৰ'ছফ্ট অফিস ওয়ার্ড এক্সেল আৰু পাৱাৰ পইণ্ট এইকেইটা যদি শিকি ল'বা ন তোমালোক মানে চাকৰিৰ কাৰণে দৰকাৰ নাইগে চাকৰি আজিকালি কি হয় কি স্পেশালি মানে দৰকাৰ হয় এই মাইক্ৰ'ছফ্ট অফিসটোৱে বহুত ইম্পৰ্টেন্ট হয় যতে তোমালোক চাকৰি কৰিবৰ কাৰণে যোৱা তাত কি দৰকাৰ হ'ব অফিস ওয়ার্ড দৰকাৰ হ'ব এক্সেল মানে ডাটা এন্ট্ৰি কৰিবৰ কাৰণে বা তোমাৰ কিছুমান ক্যালকুলেশনৰ কৰিবৰ কাৰণে কাম ব্যৱহাৰ কৰা হয় আৰু পাৱাৰ পইণ্ট প্ৰেজেন্টেশনটো মানে বিজনেস প্ৰেজেন্টেশন বা কিবা কিবি বনাবৰ কাৰণে পাৱাৰ পইণ্টটো বহুত ইম্পৰ্টেন্ট হয় মানে যিকোনো চাকৰি কৰিবৰ কাৰণে যোৱা স্পেশাল এই তিনটা নলেজ হ'বই লাগিব হেতু কাৰণে তোমালোক বহুত ভালকে শিকি লোৱা যতে চাকৰি কৰিবৰ কাৰণে তোমালোক এপ্লাই কৰা স্পেশাল যদি কিবা কোৱেশ্চন কৰিব না ওয়ার্ড এক্সেল পাৱাৰ পইণ্টৰ পাই কৰিব তোমালোকৰ হেতু নলেজটো আছে নে নাই তাৰপিছত নেক্সট কি আছে কি এটো ফটোশপ পেজ মেকাৰ আৰু কোৰেল ৰ ইয়াক কোৱা হয় ডিটিপি বুলি কোৱা হয় বা কেতিয়াবা দোকান যিমানখিনি খোলা থাকে যে তাহাতক ডিটিপি সেন্টাৰ বুলি কোৱা হয় গম পোৱা নোপোৱা ডিটিপি সেন্টাৰ বুলি কেলে কোৱা হয় তাত ফটোশপৰ কাম হয় পেজ মেকাৰ কাম হয় কোৰেল ৰ কাম হয় এতিয়া ফটোশপটো যদি তোমালোকে বহুত ভালকে ফটোশপ শিকি লোৱা তেতে এজ এ ফটোগ্ৰাফাৰ হিচাপেও তোমালোক কাম কৰিব পাৰিবা এতিয়া ওয়েডিং ফটোগ্ৰাফি কাম হয় ওয়েডিং ফটোগ্ৰাফ কৰাৰ লগে লগে তাহাতি কি ডাইৰেক্ট আমাক ফটো তুলে ক্লিক কৰি পিনি পঠিয়াই দিয়ে নেকি হেনেকে কেতিয়াও নকয় তাহাতি কি কাম কৰে তাত এডিট কৰে এডিটিং কামবোৰ ক'ত হয় ফটোশপত হয় তাৰপিছত পেজ মেকাৰ যিমানখিনি তোমালোকৰ ওচৰত কিতাপ আছে কিতাপবোৰ যিমানখিনি প্ৰিন্টেড হয় সেই সকলোখিনি কামবোৰ ক'ত কৰা হয় পেজ মেকাৰত কাম কৰা হয় আৰু কোৰেল ৰত মানে এইবোৰ যে যিমানখিনি ফ্লেক্স প্ৰিন্ট হয় ডাঙৰ ডাঙৰ বেনাৰ হোল্ডিং দেখা পোৱা সেই সকলোখিনি ডিজাইনিংবোৰ ক'ত কৰা হয় কোৰেল ৰত কৰা হয় ক্লিয়াৰ হৈছে সবৰে ঠিক আছে এইখিনি তোমালোক ইয়াত শিকিব পাবা তাৰ পিছত নেক্সট আৰু এটা বিজনেস কোৰ্স হয় সেই কোৰ্সটো হৈছে টেলি ERP 9 ঠিক আছে টেলি কোৰ্সটো ক'ত পাবা আমাৰ ইয়াত শিকিবৰ কাৰণে পাবা আৰু এই কোৰ্সটো কৰাৰ লগে লগে তোমালোক ধৰি লগে দোকান যিমানখিনি আছে বা বিজনেসৰ যিমানখিনি আছে একাউন্টিংৰ সেই সকলোখিনি কথাবোৰ ক'ত বুজি পাবা তোমাৰ এই টেলি কোৰ্সটোত বুজোৱা হ'বগে আৰু এতিয়া বৰ্তমান আমি টেলি প্ৰাইম কৰাই আছো টেলি প্ৰাইমটো অলপ আপডেট ভাৰ্সনৰ হয় তাত বহুতখিনি অলপ ফেসিলিটি আছে সেই সকলোখিনি ইয়াত তুমি টেলি প্ৰাইমত বহুত ভালকে বুজিব পাৰিবা তাৰ পিছত নেক্সট আছে কি আমাৰ ইয়াত লোকেল ল্যাঙ্গুৱেজ কিছুমান চলে সেই লোকেল ল্যাঙ্গুৱেজটো হৈছে আসামিজ তা আমি তোমালোকক ইংলিশ টাইপিংটো শিকোৱা হ'বই ফাৰ্ষ্টতে তাৰ পিছত উইথ হিন্দী বা আসামিজ তোমালোকে কোনবা এটা চয়েস কৰি পিনি ল্যাঙ্গুৱেজ টাইপিং শিকিব পাৰিবা বলে হিন্দী শিকিব বিচাৰিছে হিন্দী টাইপিং শিকোৱা হ'ব আসামিজ যদি শিকিব পাৰিছা আসামিজ ইয়াত শিকোৱা হ'ব তাৰ পিছত নেক্সট আহিলে ইন্টাৰনেট যেটো বহুত ইম্পৰ্টেন্ট হয় আৰু ইন্টাৰনেট এতিয়া কি হয় ইন্টাৰনেটৰ হিষ্ট্ৰি কি আছিল সেই সকলোখিনি তোমালোকক এই চেপ্টাৰটোত শিকোৱা হ'ব ইন্টাৰনেট তাৰ পিছত লেন 1 এবোৰ কি হয় তাৰ ফুল ফৰ্মটো ইন্টাৰনেট কেনেকৈ ডেভেলপ কৰা হৈছিল এই সকলোখিনি ইন্টাৰনেটত তোমালোকক বহুত ভালকে বুজাই দিয়া হ'ব তাৰ পিছত নেক্সট আৰু এটা আছে কি কম্পিউটাৰ হাৰ্ডৱেৰ ওভাৰভিউ মানে এতিয়া তোমালোক কম্পিউটাৰ এটা বাহিৰৰ পৰা দেখা পাই আছা
কিন্তু আজিলৈকে ভিতৰত দেখা পাইছিলা নি কম্পিউটাৰ কি হয় মানে তাত কি বস্তু লাগি আছে সেই কম্পিউটাৰটো কেনেকৈ চলে আমি ইমানখিনি কুৱেশ্যন কৰাৰ লগে লগে ইমিডিয়েটলি আমাক প্ৰভাইড কৰি দিয়া হয় সেই সকলোখিনি আমি কি কৰিম পুৰা ভালকৈ খুলি পিনি ৰেম মাদাৰবোৰ্ড প্ৰচেছৰ এই সকলোখিনি তোমালোকে এটা এছেম্বল কৰিবৰ কাৰণে নিজে দিয়া হ'ব হ্যাঁ মানে ওভাৰভিউটো কমপ্লিটলি ভালকৈ দেখাই দিয়া হ'ব আৰু তাৰ বিষয়ে পুৰা ভালকৈ বুজাই দিয়া হ'ব এইখিনি হৈছে এডিচিএ কোৰ্সটোত কমপ্লিটলি যিখিনি চেপ্টাৰত আছে সেই সিলেবাসটো তোমালোকক পুৰা ভালকৈ আজি বুজাই দিয়া হৈছে কিবা ডাউট আছে নেকি এতিয়া ঠিক আছে আৰু তোমালোক যেতিয়া কমপ্লিটলি কোৰ্সবোৰ কৰি থাকিবা টিক মাৰ্ক দি গৈ থাকিবা যে এইখিনি কৰোৱা হৈছে ইন কেছ আমি কেতিয়াবা পাহৰি যাওঁ তো তোমালোক ৰিমাইণ্ড কৰাই পিনি সেই কোৰ্সটো শিকি ল'বা আৰু যদি ইন কেছ এবচেণ্ট কৰা সেইটো তোমালোকৰ ভুল থাকিব এবচেণ্ট নকৰিবা ৰেগুলাৰ ক্লাছ কৰিবা কিবা যদি ইন কেছ প্ৰব্লেম হৈ যায় বা এবচেণ্ট কৰিবলগীয়া হ'ল তেতিয়া আমাক জনাই দিবা এপ্লিকেশ্যন দি দিবা সেনেকুৱা কিবা কৰি দিবা কিন্তু পৰাপক্ষত এবচেণ্ট নকৰিবা ঠিক আছে আৰু তোমালোকক সবকে আইডেন্টি কাৰ্ড আমি প্ৰভাইড কৰিম আইডেন্টি কাৰ্ড সদায় পিন্ধি আহিব লাগিব আইডেন্টি কাৰ্ডটো মানে এইটো 10-15 দিন লাগিব পাৰে কিন্তু তাৰ কাৰণে জাস্ট 50 रुपीस তোমালোকে পে কৰিব লাগিব আৰু যেতিয়া কোৰ্সটো কমপ্লিট হ'ব আমাৰ পিনৰ পৰা তোমালোকক এতিয়া জনাই দিয়া হৈছে কি আমি এডুকেশ্যন ট্ৰিপ এটা উলিয়াও আৰু ইন কেছ কাৰবাৰ বিশেষ প্ৰব্লেম হৈ গৈছে যাব নোৱাৰিছে তেতিয়া তোমালোকক মানে ধৰি লোৱা কি প্ৰেজেন্টেশন দিব লাগিব বা কমপ্লিটলি কম্পিউটাৰ ওপৰত প্ৰেজেন্টেশন বুজাব লাগিব আৰু নাইবা তোমালোক এডুকেশ্যন ট্ৰিপত ওলোৱা হেতু টাইমত মানে যিমানক যিটো ট্ৰিপত ফুৰিলা তাৰ বিষয়ে আমাক মানে প্ৰজেক্ট ৰিপৰ্ট সাবমিট কৰিলে হৈ যাব মানে তাৰ ওপৰত আমি প্ৰেক্টিকেল মাৰ্ক দিম আৰু কেইদিনমান পিছত আমি ট্ৰাই কৰি আছো এটা এপ্লিকেশ্যন বনাবৰ কাৰণে আমাৰ ইনষ্টিটিউটৰ সেই এপ্লিকেশ্যনত তোমালোকে কিমান দিন আহিছা কি কৰিছা সেই সকলোখিনি এপ্লিকেশ্যনবোৰ তোমালোকৰ আপডেট হৈ থাকিব মানে এটেন্ডেন্স লেকে সব পাই যাবা মানে তোমালোকে আৰু কিবা নাম বা মিস্টেক হৈছে পাছতকে বলে সাৰ্টিফিকেটো কিবা ডাউনলোড কৰিব পাৰিলে সেই এপ্লিকেশ্যনতে সব ওলাই যাব নেকি কিন্তু আমাৰ পিনৰপৰা হাৰ্ড কপি তোমালোকে পাবাই তো সেই এপ্লিকেশ্যনটো তোমালোক অল লাইফত মানে ব্যৱহাৰ কৰিব পাৰিবা হ'ব তোমালোকৰ আৰু ক'বলগীয়া তো এনেকৈ বিশেষ একো নাই বৈশালী তোমাৰ আমাৰ অনলাইন কোৰ্স কি বুলি কয় এইটো কৰিবৰ কাৰণে ইন্টাৰেষ্টেড আছা নেকি সোশ্যাল মিডিয়াটো হ্যাঁ হাস্যৰ কথা কাৰণ কম্পিউটাৰ আমি পাছতকে তোমালোকক বুজোৱা হ'ব এতিয়া আমি কি বুজাম এডিচিএ কাৰণ সবে মেট্ৰিক সবে দিলানে এতিয়াতো মেট্ৰিক দিয়া কেণ্ডিডেটে বহি আছে আমাৰ ওচৰত ঠিক আছে এতিয়া এডিচিএ কি হয় ফাৰ্ষ্টে হেতু মোক লাগে তোমালোক সবকে আমি এডিচিএ দিছো হয় নে নহয় ইয়াৰ ফাৰ্ষ্টে ফুল ফৰ্মটো ইয়াত দেখা পাই আছে কি লিখা আছে एडवांस डिप्लोमा इन कंप्यूटर एप्लीकेशन हाँ এতিয়া এই কোর্সটো আছে না মেট্ৰিক স্পেশাল কাক দিয়া হয় আমি এতিয়া তোমালোক ঘৰে ঘৰে আমি সাৰ্ভে কৰিছিলো সাৰ্ভে কৰোতে চাগে কোনবা ক্যান্ডিডেটে আমাক কোৱেশ্চন কৰিলে কি এডিসিএ টু 10+2 পৰাহে ল'ব পাৰি বুলি আপোনালোক কেলে দি আছে কিন্তু মই এটো বুজাব বিচাৰো সেই ষ্টুডেন্টে গম নেপায় বা কোনবা ইনষ্টিটিউটে 10+2 পৰাহে এডিসিএ দিয়ে তে এটো ৰং হয় আর যদি ইন কেস আমার এই সার্টিফিকেট তোমালোক লৈ যোৱাৰ পিছত কোনবা গভৰ্ণমেণ্ট অফিচৰ পৰা ডাইৰেক্টলি ৰিজেক্ট কৰি দিয়ে কি আপোনালোক বলে মেট্ৰিক দিয়াৰ পিছত 10+2 পাইছে তেন্তে আমি 100% মানি বেক গ্যাৰান্টি দিম হ্যাঁ কাৰণ এই কোৰ্সটো হৈছে এডিসিএ টু 10+ ক্যান্ডিডেটৰ পৰা ল'ব পৰা যায়গে 10+ ল'ব পাৰে 10+2 কাৰণে তো অল কোৰ্স এলিজিবল হৈ যায় কিন্তু এডিসিএ টু 10+ৰ পৰা সবে ল'ব পাৰিব ক্লিয়াৰ হ'লগে একো ডাউট নাই আৰু তাৰ ফুল ফৰ্মটো তোমালোক বুজি পালা এডভান্স ডিপ্লোমা ইন কম্পিউটাৰ এপ্লিকেশ্যন এতিয়া আজি অনলি ইয়াৰ সিলেবাসৰ ওপৰতে কথা পতা হ'ব মানে এই কোৰ্সটোত মানে তোমালোকক স্পেশালি কি শিকোৱা হ'ব হেতুহে আমি জাস্ট ইয়াত কথা পাতিম ঠিক আছে এতিয়া ফাৰ্স্ট আমাৰ সিলেবাসটো কি আছে পেইন্ট কম্পিউটাৰ ফান্ডামেন্টাল লিয়া এতিয়া চোৱা তাত কি লিখা আছে কম্পিউটাৰ ফান্ডামেন্টাল কম্পিউটাৰ মানে বুজি পোৱা নেকি কি হয় এনি আইডিয়া কম্পিউটাৰ এটা হৈছে জাস্ট মেচিন যি মানে ক্যালকুলেশনৰ কাম কৰে বা ক্যালকুলেটৰ বুলি ডাইৰেক্টলি কৈ দিব মানে ঠিক আছে ফাৰ্স্টে যেতিয়া কম্পিউটাৰ আহিছিল না তে জাস্ট ক্যালকুলেটৰ কাৰণে আহিছিল এতিয়া হৈছে কি তাত নেক্সট কথা আছে কি ফান্ডামেন্টাল হ্যাঁ এতিয়া সাপোজ কেতিয়াবা কি হয় কি উচৰে পাজৰে কাজিয়া হয়গে ঘৰৰ ওচৰত তা তোমালোক কি কোৱা হয় কি তাহাঁতৰ ঘৰত কি ফান্ডা আছিল এনেকৈ জানিবৰ কাৰণে ইচ্ছা হয় নে নহয় ফাৰ্স্টে তাত কথাটো কি বুজোৱা হৈছে কম্পিউটাৰ ফান্ডামেন্টাল মানে এই আমি কি বুজি পাম এই কম্পিউটাৰৰ ফান্ডাটো কি আছে মানে কম্পিউটাৰত কি বস্তু আছে হেতু কথাটো আমি কত বুজি পাম এই কম্পিউটাৰ ফান্ডামেন্টাল যেটো কোৰ্সটো আছে তাত আমি কম্পিউটাৰ কি হয় কিবোৰ্ড কি হয় মাউস মনিটৰ ডেস্কটপ এই সকলোখিনি কথাবোৰ আমি কত বুজোৱা হ'ব তোমালোকক এই কম্পিউটাৰ ফান্ডামেন্টাল কোৰ্সটোত বুজোৱা হ'ব ক্লিয়াৰ হ'ল তাৰছত কম্পিউটাৰটো
এগেইন আহিব হিষ্ট্ৰী লিখি দিয়া মানে হিষ্ট্ৰীটো কম্পিউটাৰ ফাণ্ডামেণ্টেল 2 নম্বৰ নহয় কম্পিউটাৰ ফাণ্ডামেণ্টেলতে হিষ্ট্ৰী বুজোৱা হ'ব হিষ্ট্ৰী থাকিব হিষ্ট্ৰী মানে বুজি পাইছা নেকি কি হয় যেনেকৈ সোশ্যাল সায়েন্সত আমি বেছিভাগ হিষ্ট্ৰী কথা পঢ়িব পাওঁ নে মানে যিবোৰ অলৰেডি আগত হৈ গৈছে তেতিয়া এটা কম্পিউটাৰ ডেভেলপমেণ্ট কৰিবৰ কাৰণেতো বহুত টাইম লাগিছে কেনেকৈ ডেভেলপ হৈছে সেই সকলোখিনি কথাবোৰ আমি ক'ত যাম ক'ত বুজি পাম হিষ্ট্ৰী অফ কম্পিউটাৰত এই সকলোখিনি কথাবোৰ বুজোৱা হ'ব হা যেনেকৈ কম্পিউটাৰ জেনেৰেশ্যন কেইটা আছে ফাৰ্ষ্ট জেনেৰেশ্যনৰ কম্পিউটাৰ কেনেকুৱা আছিলে কি আছিলে সেই সকলোখিনি কথাবোৰ ক'ত বুজোৱা হ'ব হিষ্ট্ৰী অফ কম্পিউটাৰত তোমালোকক বুজোৱা হ'ব তাৰপিছত নেক্সট আছে কি এডভান্টেজ আৰু ডিসএডভান্টেজ এডভান্টেজ ডিসএডভান্টেজ মানে বুজি পোৱা নেকি মানে কম্পিউটাৰ এডভান্টেজ কি আছে এটা কম্পিউটাৰ আমাৰ অহাৰ পিছৰ পৰা কেনেকৈ আমি কি মানে কম্পিউটাৰৰ পৰা আমাৰ কি লাভ হৈছে কি লোকচান হৈছে সেইখিনি সকলোখিনি আমি এডভান্টেজ আৰু ডিসএডভান্টেজত আমাৰ কম্পিউটাৰবোৰত আমি বুজোৱা হ'বগে ইনপুট আৰু আউটপুট মানে কি হয় জানা নেকি সাপোজ হিউম্যান বডি মই তোমালোকক ফাৰ্ষ্টে চোৱা হিউম্যান বডিত কি হয় কি ইনপুট আৰু আউটপুট আছে ইন মানে কি সাপোজ মই এতিয়া স্পিচ দি আছো কথা কৈ আছো তা মোৰ মুখৰ পৰা মাত ওলাইছে না মানে এই আউট ভয়েসটো যেটো লাউডটো হেতু লাউডটো মুখৰ পৰা ওলাইছে না হেতু কি হৈছে কি মোৰ ভিতৰৰ পৰা বাহিৰলৈ আহিছে হেতু কি বুলি কোৱা হৈছে আউট বুলি কোৱা হৈছে আৰু ইন কি হৈছে কি যদি ইন কেস তোমালকে ওলাইছে বুলি জেনে কলা তে হেতু কত হ'ব মই কাণত শুনা পালো না মানে মই তোমালোকৰ যে এনসাৰ দিলা যে সেই এনসাৰটো মই কাণৰ পৰা শুনা পাইছো না তে হেতু কি হৈছে ইন হৈছে ক্লিয়াৰ হৈছে তেনেকৈ কম্পিউটাৰ সিস্টেমটো কমপ্লিটলি মানুহৰ নিচিনাই হয় ক্লিয়াৰ হল তাতো কি হৈছে কি কিছুমান সিস্টেম আছে কি ইন হয় আৰু কিছুমানৰ থ্ৰুদি আউট হয় সাপোজ তোমালোকে কিবা মুভি লগোৱা হল মুভি লগোৱাৰ পিছত সাউন্ডটো ওলাই সাউন্ডটো কত ওলাই বাহিৰত ওলাই আমি বাহিৰত শুনা পাইছো কিন্তু হেতু কম্পিউটাৰ সিস্টেমৰ পৰা ওলাই নোলাই আৰু তাৰ পিছত কি হয় কি আমি কিবা ডাটা দিছো ডাটা কেনেকৈ দিয়া হয় কিবোৰ্ডৰ থ্ৰুদি দিয়া হয় কিবোৰ্ডত কিবা টাইপিং কৰিলা টাইপিং কৰাৰ লগে লগে সেই সকলোখিনি কত হয় ভিতৰত সোমাই নাই তে হেতু কি হৈছে ইনপুট হৈ আছে ঠিক আছে তাক কি বুলি কয় ইনপুট এন্ড আউটপুট বুলি কোৱা হয় ক্লিয়াৰ হল তাৰ পিছত নেক্সট ইয়াত আৰু বুজোৱা হ'ব তোমালোকক টাইপস অফ কম্পিউটাৰ কেইটা টাইপ আছে ঠিক আছে আমাৰ এই সিলেবাসটোত ইমানখিনি সব বহলাই পিনি দিয়া হোৱা নাই কিন্তু মানে মই ইয়াত ডেসক্ৰাইব কৰি পিনি সব তোমালোকক বুজাই দিছো কাৰণ আমাৰ ফান্ডামেন্টাল যেতি কিতাপটো তোমালোক পঢ়িবা না তো সব তাত লিখা থাকিব ঠিক আছে এতিয়া যেনেকৈ আমাৰ ব্ৰেইন আছে কম্পিউটাৰো তেনেকৈ ব্ৰেইন আছে আৰু সেই ব্ৰেইনৰ কাম কি হয় প্ৰসেস কৰা ঠিক আছে তে হেতু কি কোৱা হয় প্ৰসেসিং ইউনিট বুলি কোৱা হয় আৰু সেই প্ৰসেসিং ইউনিটটো কাৰ নাম হয় কম্পিউটাৰ প্ৰসেসিং ইউনিট কোন হয় জানা নেকি সিপিইউ কোৱা হয় ঠিক আছে সিপিইউ কাম কি প্ৰসেস কৰে যিমানখিনি কাম হয় না সকলোখিনি কামবোৰ কি কৰে প্ৰসেস কৰে আৰু সিপিইউ ফুল ফৰ্ম জানা নেকি কোনবা জানা নেকি কিবা আইডিয়া আছে নেকি তাৰ ওপৰত সেন্ট্রাল প্ৰসেসিং ইউনিট ঠিক আছে আৰু হি ক'ত থাকে সেন্টাৰত থাকি আপুনি সকলো কামখিনি কি কৰে হি প্ৰসেস কৰে আৰু প্ৰসেস কেনেকৈ হৈ যায় আইডিয়া সাপোজ চোৱা তাত ফাৰ্ষ্টে কি হ'ব কি ইনপুট হ'ব মই তে ক'লো নাই আমি কিবোৰ্ডৰ থ্ৰুদি ইনস্ট্ৰাকশন দিলো হি কি হল ইন হল তাছ ইন হৈ যোৱাৰ পিছত যেটো কম্পিউটাৰ সিস্টেমত সিপিইউ থাকে হি মাজত থাকে ঠিক আছে তাৰ পিছত আহিলে ডাটা হি ফাৰ্ষ্টে কি কৰিলে চালে কি মোৰ পৰা ইনস্ট্ৰাকশনটো বিচাৰিছে সাপোজ মই গান বজাব বিচাৰিছো তে ইমিডিয়েটলি হি প্ৰসেস কৰি পিনি আমাক গানটো আউটপুট দি দিব মানে তাক কি বুলি কয় আউটপুট বুলি কোৱা হয় ফাৰ্ষ্টে ইন হ'ব তাৰ পিছত প্ৰসেস হ'ব তাৰ পিছত আউটপুট ৰিজাল্টটো আমি পাওঁ ক্লিয়াৰ হল হেতু কামটো কাৰ হয় সিপিইউ হয় তাৰপিছত যদি কিবা প্ৰিন্ট আউটো তুমি দিব বিচাৰিছা 100 পেজৰ মই প্ৰিন্ট আউট দিব বিচাৰিছো ফাৰ্ষ্টে মই ইনস্ট্ৰাকশন দিলো কিবোৰ্ডৰ থ্ৰুদি ইনস্ট্ৰাকশন দিয়া লগে লগে সিপিইউ ওচৰত গল সিপিইউ নিজৰ মাইণ্ডৰ পৰা লগালে এইটো ব্লে পেজটো 100টা পেজ মোক প্ৰিন্ট আউট দিব লাগে তে হেতু সিস্টেমত কি কৰিব ইমিডিয়েটলি ইনস্ট্ৰাকশন দি পিনি আউটপুট হিচাপে আমাক ৰিজাল্টটো দি দিয়ে ক্লিয়াৰ হল গে ইয়াত তাৰ পিছত নেক্সট মেমৰি কি আছে হেখিনি বুজোৱা হ'ব মানে এটো মেমৰি আৰু প্ৰসেসিং ইউনিট দুটাও একেটা হৈ যায় তাৰপিছত মেমৰি কথা তোমালোক বুজোৱা হ'ব এতিয়া RAM ROM আছে তাৰপিছত হাৰ্ড ডিস্ক SSD ফ্লপি ডিস্ক এখিনি বহুতখিনি মেমৰি আছে সেই মেমৰি কথা তোমালোকে ইয়াত বুজি পাবা তাৰপিছত নেক্সট আহিলে উইন্ডোজ হৈছে এটা সিস্টেম সফটওয়্যাৰ হাৰ্ডওয়্যাৰ আৰু এটা আমাৰ দুটা কম্পিউটাৰ সিস্টেম চলিবৰ কাৰণে হাৰ্ডওয়্যাৰ আৰু সফটওয়্যাৰ দৰকাৰ হয় এটা হল হাৰ্ডওয়্যাৰ কাক কয় যাক আমি চুব পাৰো টাচ কৰিব পাৰো ফিল কৰিব পাৰো হেতু কি বুলি কয় হাৰ্ডওয়্যাৰ বুলি কোৱা হয় আৰু সফটওয়্যাৰ কাক কয় যাক আমি চুব নোৱাৰো টাচ কৰিব নোৱাৰো জাস্ট অনুভৱ কৰিব পাৰো তাকে কি বুলি কয় সফটওয়্যাৰ বুলি কয় ক্লিয়াৰ হল হাৰ্ডওয়্যাৰ হৈছে আমাৰ কোনটো যিবোৰ মেচিন হল কিবোৰ্ড মাউস মনিটৰ ডেস্কটপ এই সকলোখিনি কি বুলি কোৱা হয় হাৰ্ডওয়্যাৰ বুলি কোৱা ক্লিয়াৰ হৈছে ইয়ালৈকে এতিয়া সেই হাৰ্ডওয়্যাৰটো যদি সফটওয়্যাৰ বা এপ্লিকেশন সিস্টেম সফটওয়্যাৰ নাথাকে
আমি তাক চলাব নোৱাৰোঁ ঠিক আছে তেতিয়া সেই চিষ্টেম ছফ্টৱেৰটো কি হয় উইণ্ডোজ হয় মনত থাকিব উইণ্ডোজ যেতিয়া তাৰো কিছুমান পাৰ্ট আছে সাপোজ 7 আছে 8 আছে 10 আছে এতিয়া 11 আছে এইখিনি হৈছে অনলি পাৰ্সোনেল কম্পিউটাৰ কাৰণে মই বুজাইছো পাৰ্সোনেল কম্পিউটাৰত আমি উইণ্ডোজ 7 8 10 11 এইবোৰ ব্যৱহাৰ কৰোঁ ক্লিয়াৰ হ'ল তাৰপিছত নেক্সট ফুল ফৰ্ম অফ কম্পিউটাৰ থাকিব আৰু নেক্সট আহিব কি ভাইৰাছ ভাইৰাছ মানে কি জানা নেকি যদি তোমালোকে ইন্টাৰনেট ব্যৱহাৰ কৰি আছা ইন্টাৰনেটৰ থ্ৰুদি অটোমেটিকলি কেতিয়াবা ভাইৰাছ আমাৰ ডাউনলোড হৈ যায় সাপোজ কৰোনা ভাইৰাছ আহিছিলে গম পোৱা চাগে কিন্তু সেই ভাইৰাছটো তোমালোকে দেখা পাইছিলা নেকি কিন্তু সেই ভাইৰাছটো আমাক হিউমেন মানুহক বহুতখিনি মাৰি দিলে নাই তেনেকুৱা কম্পিউটাৰ যেটো ভাইৰাছটো হয় হি কি কৰে কি অটোমেটিকলি কম্পিউটাৰ সিস্টেমত আহি যায় বা বেলেগ কম্পিউটাৰ থাকিলে তুমি পেন ড্ৰাইভ কানেক্ট কৰাৰ লগে লগে অটোমেটিকলি সেই পেন ড্ৰাইভত সোমাব সেই পেন ড্ৰাইভৰ পৰা তোমাৰ পেন ড্ৰাইভলৈ ট্ৰান্সফাৰ হৈ যায় মানে এটা কম্পিউটাৰ লগত এটা কম্পিউটাৰ লিংক হ'লে অটোমেটিকলি ভাইৰাছবোৰ ট্ৰান্সফাৰ হৈ যায় ঠিক আছে কিন্তু সেই ভাইৰাছটোৱে কম্পিউটাৰ সিস্টেমত কি কৰে যিমানখিনি ফটোজ ভিডিঅ'জ বা তোমাৰ ডকুমেন্ট ফাইল থাকিব সেই সকলোখিনি লাহে লাহে যেনেকৈ এটা কিবা গছ এটাত মানে পৰুৱা লাগি যায় না পৰুৱা লাগিলে অটোমেটিকলি পাতবোৰ লাহে লাহে খাই গোটেই গছটো খতম কৰি দিয়ে না তেনেকৈ সেই তোমাৰ সিস্টেমটো অটোমেটিকলি খতম কৰি দিয়ে মানে তে হেতু হৈছে কম্পিউটাৰ সিস্টেমৰ ভাইৰাছৰ প্ৰবলেম কিন্তু তাৰ কাৰণে আৰু এটা সিস্টেমত বনোৱা হৈছে এন্টিডোজ যেনেকৈ আমাৰ কৰোনা হৈছিল আমি এন্টিবডি লৈছিলো তেনেকৈ কম্পিউটাৰ সিস্টেমৰো ভাইৰাছৰ কাৰণে এন্টিডোজ বনোৱা হৈছে এটো কোৱা হয় এন্টিভাইৰাছ বুলি কোৱা হয় ক্লিয়াৰ হ'ব তোমালোকৰ বুজি পালা এপ্লিকেশনৰ বিষয়ে আমি বুজোৱা হ'ব এপ্লিকেশন এতে কি আছে ইয়াত সব লিখা আছে দিয়া তোমালোকে এপ্লিকেশনবোৰ কি পাবা পেইন্ট পাবা নোটপ্যাড পাবা আৰু কি আছে এইখিনি লিখি দিয়া তোমালোক পঢ়া পিছত মানে যেতিয়া গ্ৰেজুৱেচন বা আইটিআই জি কৰা সেই কোৰ্সটো যেতিয়া কমপ্লিট হৈ যাব তাৰ পিছত তোমালোকে কি কাম কৰিবা হা এটো কথাও নাজানা নেকি চাকৰি বিচাৰিবা চাকৰিটো কেলে লাগে চাকৰি কেলে লাগে পইচা লাগে মেইনলি কথাটো পইচাই হৈ যায় মানে ঘুৰাই পগাই আপনি তোমালোকক কি লাগে পইচাই লাগে বুজি পাইছানে হেতু কাৰণে এতিয়া যেটো সোশ্যাল মিডিয়া মই কথা কৈ আছো সোশ্যাল মিডিয়া প্ল্যাটফর্ম কি আছে ইনষ্টাগ্ৰাম হৈ গল ফেসবুক হৈ গল আৰু এটা কি আছে ইউটিউব আছে কিন্তু এই তিনটাটো তোমালোক আৰ্নিং কৰিব নোৱাৰি নে এই তিনটা প্ল্যাটফর্মত আৰ্নিং কৰিব পাৰি নে নোৱাৰি পাৰি আজিকালি কি হৈছে এই ঘৰ যিমানখিনি বুৱাৰী মানুহ আছে বা কাম কৰা লেবাৰ মিস্ত্ৰী ড্ৰাইভাৰ জি আছে সবে আজিকালি কন্টেন্ট বনাইছে না মানে কি কাম কৰি আছে আজিকালি মোবাইল ফোনটো খুলিলে ডাইৰেক্টলি আজি মই ঘৰত এটো খানা খালো মোৰ বাচ্চাটোৱে এনেকে দৌৰিছে খেলিছে এইবোৰ ভিডিও ওলাই নে নোলাই ওলাই তাৰপিছত তেওঁলোকে কেতিয়াবা এটো কথা কয় না আমি বলে ইমানখিনি পেমেন্ট পালো বুজি পাইছা না কিন্তু তোমালোকৰ ওচৰত কি এভেইলেবল আছে মোবাইল ফোন এভেইলেবল আছে ইন্টাৰনেট ফ্ৰী ডাটা পাই আছে যেটো আগৰ টাইমত কি আছিল 1.5 GB ডাটা এটা আমাক লব কাৰণে 100 টকা 200 টকা 300 টকা লৈকে ৰিচাৰ্জ কৰিব লগিয়া হয় কিন্তু আজিকালি কৰিব লগিয়া হয় নেকি তোমালোক জাস্ট ভয়েসত যেটো কথা পাতা সেই ভয়েসটো কাৰণে যেটো 399 বা 349 যেটো ৰিচাৰ্জ কৰা হেতু ৰিচাৰ্জতে আমি ডাটা পাও না 1.5 GB ডাটা কিন্তু 1.5 GB ডাটা তোমালোক কত ব্যৱহাৰ কৰি আছা হা ৰিলছত বা এনি কেতিয়াবা কোনোৱে যদি ব্যৱহাৰ নকৰে এনে বৰবাদ হৈ আছে 1.5 GB পাৰ ডে ডাটা কিন্তু সেই ডাটাটো তোমালোক ব্যৱহাৰ কৰিব নোৱাৰিবা নেকি তোমালোক কলেজত সাপোজ কৰিছা বা স্কুল কলেজত জি পঢ়াই আছে জুনিয়ৰ টিচাৰজন কিবা ভাল লাগিছে তাকে অলপ ডেসক্ৰাইব কৰি পিনি তাহাতকে বুজাই দিয়া তোমালোক নিজে বুজাই দিয়া আজি মোৰ এই কলেজত গৈছিলো আজি এজন টিচাৰে মোক এটো বহুত ভালকে ক্লাস দিলে তেওঁৰ বিষয়টো মোক বহুত ভাল লাগিলে তেওঁৰ কি বুজালে হেখিনি বুজোৱাটোকে তুমি ৰিভাইজ নিজে বুজাই দিয়াছো আহিনি 1 ঘন্টা বা আধা ঘন্টা বা 20 মিনিটৰ এটা ভিডিও বনাই দিয়া কিন্তু তেতিয়া কি হ'ব কি তোমালোক আকৌ ৰিমাইন্ড কৰিছা না তো তোমালোক আৰু ব্ৰেইনটো ৰিফ্ৰেশ হ'ব না বুজি পাইছা না হেতু সিস্টেমত কন্টেন্ট বনাব পাৰা বা তোমালোক ঘৰতে আছে ঘৰত কিবা কিবি বনাই আছে বা কিবা কাম কৰি আছে তাৰ ওপৰতে ৰিলস বনাই দিয়া মই ইয়াত একো বেয়া শিকোৱা নাই তোমালোকক আজি টাইমত স্পেশাল হেখিনিয়ে কাম চলি আছে যদি হেতু লাইনত তোমালোক যাব বিচাৰা না বহুত মানে লাইফত গৈ পিনি বহুত আগবাঢ়িব পাৰিবা মানে আৰু চাকৰিটো আজি টাইমত একো ফিক্স নাই এতিয়া যিমানখিনি চাকৰি ওলাইছে চাকৰি জুনে দিয়ে তেও কোন হয় জানা নেকি তোমালোকে সবে এতিয়া পঢ়া পিছত ডাইৰেক্টলি কি কৰিব চাকৰি বুলি কৈ দিলা কিন্তু জুনে চাকৰি দিয়ে তেওঁলোক কোন হয় জুনে চাকৰি দিয়ে ন তেওঁলোক এটা বিজনেসম্যানে হয় বুজি পাইছা নে তেওঁলোক কি কৰি আছে বিজনেসে কৰি আছে এতিয়া আমাৰ আসামত এডভান্টেজ 2.0 এটা আহিছিলে কি হয় জানা নেকি এডভান্টেজ 2.0 হিমন্ত বিশ্ব শৰ্মা এতিয়া নিউলি এটা মানে মিটিং হৈছিলে যেটো গুৱাহাটীত এডভান্টেজ 2.0 হেতু কি আছিল হেতু তোমালোক একো আইডিয়া নাই তা আদানিক চিনি পোৱা নেকি আদানি আম্বানি
হা তেওঁলোক আহিছিলে হেতু গম পোৱা নোপোৱা আসামত যে এতিয়া বৰ্তমান আহিছিলে তেওঁলোকে হা তেওঁলোকে কিবা কিবি ফান্ড দিছিলে হেতু গম পোৱা নোপোৱা আৰু যদি আমাৰ ইয়াত ইন্ডাষ্ট্ৰি নাথাকিব তেতিয়া আমাৰ অসমৰ ল'ৰা ছোৱালীবোৰ চাকৰিৰ কাৰণে ক'ত যাব অবভিয়াসলি বাহিৰত যাব তে তেওঁলোক হ'ল কি কোটি কোটিপতি মানুহ হা তেওঁলোকৰ বহুত ডাঙৰ ডাঙৰ অল ওভাৰ ইণ্ডিয়াত আকৌ আমাৰ ইণ্ডিয়াৰ বাহিৰতো মানে তেওঁলোকৰ বিজনেছ চলি আছে ঠিক আছে তে সেই বিজনেছমেনবোৰক আমাৰ হিমন্ত বিশ্ব শৰ্মা অলপ মাইন্ডেড মানুহ হয় পঢ়া লিখা মানুহ হয় তেওঁ কি কৰিলে কি যিমান ধনী ধনী মানুহবোৰ আছে সবকে আমাৰ অসমত মাতিলে আপোনালোক আমাৰ অসমত আহক ইয়াত কিবা এটা বিজনেছ কৰক আৰু ইয়াৰ যিবোৰ লোকেল ল'ৰা ছোৱালীবোৰ আছে তাহাতক মানে এমপ্লয় এটা জেনাৰেশ্যন হ'ব মানে रोजगार দিব পাৰিব মানে হেতু কাৰণে তেওঁলোকক মাতিছিলে তেওঁলোকে ইয়াত ডাঙৰ ডাঙৰ কোম্পানী বহাব আৰু সেই কোম্পানীত আকৌ আমাৰ অসমৰ ল'ৰা ছোৱালীক লোৱা হ'ব বুজি পালানে নহলে এতিয়া কি হৈছে কি অসমৰ ল'ৰা ছোৱালী চাকৰি পাইছে নেকি চাকৰিৰ কাৰণে আকৌ বাহিৰত যাব লগিয়া হৈছে তে সেইখিনি মানে তেওঁ নলেজ লগাইছিলে আৰু নলেজৰ কাৰণে ইয়াত এতিয়া এডভান্টেজ 2.0 এটা আইডিয়া তেওঁ ক্ৰিয়েট কৰিলে আৰু সেই আইডিয়া তেতিয়া আমাৰ অসমত বহুতখিনি ডাঙৰ ডাঙৰ কোম্পানী ইয়াত বহিব বুজি পালা এতিয়া ডাউট নাই সেইখিনি হৈছে বিজনেছমেন মানুহ হয় আৰু তোমালোকেও যদি এনেকুৱা মানে পঢ়াৰ পিছত মানে স্পেশাল বিজনেছ বা চাকৰিও কৰিব পাৰা আৰু যদি তোমালোকৰ আইডিয়া হৈ যায় আইডিয়া কেলে নাহে কি এক নম্বৰ ওচৰত তোমালোকৰ ওচৰত পইচা নাথাকে ফাৰ্ষ্ট কথা হেতু হৈ যায় হয় নহয় আৰু আইডিয়া পইচা যেতিয়া থাকিলে তোমালোকৰ ওচৰত হাজাৰটা আইডিয়া আহিব কিন্তু যদি মই যেটো আইডিয়া তোমালোকক এতিয়া দি আছো কি আইডিয়া দিলো কি তোমালোক এতিয়া ৰিলস বা ভিডিও ইউটিউব কিবা এটা কন্টেন্ট তো 100% তোমালোকৰ ওচৰত কিবা না কিবা আৰ্নিং আহিব তাছত কিবা যদি আৰ্নিং আহি যায় আৰ্নিং আহি যোৱাৰ পিছত তোমালোকে সেই পইচাটো কতবাটো ভাল কামতটো ব্যৱহাৰ কৰিব পাৰিবা আৰু যদি ভাল কামত ব্যৱহাৰ কৰিব পাৰা বুলে তোমালোকৰ আৰ্নিং কি হ'ল কি 20 to 30000 মান্থলি ইনকাম আহি গল তাছত মান্থলি ইনকাম যেতিয়া আহিব তেতিয়া তোমালোকে কিবা বিজনেছৰ কাৰণে নাভাবিবা নে কথাটো মই বুজাব বিচাৰিছো আৰু যদি ইন কেছ তোমালোক ইন্টাৰেস্টেড আছা তা স্পেশাল মানে মোক নামখিনি ক'ব লাগিব মই বলে ৰিলস ভিডিওস আৰু ইউটিউবৰ ভিডিওস বা এনেকুৱা বলে বনাবৰ কাৰণে শিকিব বিচাৰিছো তেতিয়া আমি তোমালোকক এই যেটো কম্পিউটাৰ ক্লাছ দিম ন সেই কম্পিউটাৰ ক্লাছতে মানে সেই ট্ৰেনিংটো দিম মানে কিন্তু আমি সবক নিদো মানে স্পেশাল কাৰণ কিছুমান ক্যান্ডিডেট হ'ব পাৰে কি ভাল নাপাবও পাৰে বলে মানে আই এম নট ইন্টারেস্টেড তা আমি সেই ক্যান্ডিডেটটো যোন ইন্টারেস্টেড নাই তাক আমি হেড লাইনত কেলে হুমাও বিচাৰো কেলে শিকাব বিচাৰিম কাৰণ হিও বোৰিং হ'বগে যোন মানে ইন্টারেস্টেড হ'ব তেওঁলোক আমাক আগতে জনাই দিলে তেতিয়া আমি মানে সেই লাই মানে তোমালোকৰ কম্পিউটাৰ ক্লাছটো চলিব তেতিয়া কম্পিউটাৰ ক্লাছটোত মানে এনেকৈ চলোৱা টাইমতে আমি এনেকুৱা বুজাম ন কি তোমালোক হয়তো ঘৰত গৈ পিনে ৰিলসও বনাব পাৰিবা কাৰণ আমাৰ ইয়াত অনলি কম্পিউটাৰ ৰিলেটেড ভিডিও ক্ৰিয়েট হ'ব কিন্তু সেই ভিডিও যেতিয়া ক্ৰিয়েট কৰিব হ'ব তে হেতু টাইমত তোমালোকে কিবা এটা আইডিয়া পাবা না এইফনে তোমালোকৰ কোৰ্সটো শিকি আছা আৰু এইফনে কি হৈছে কি তোমালোক ইউটিউবত বা ফেসবুক বা ইনষ্টাত মানে কেনেকৈ ভিডিও বনাব লাগে হেতু এটা আইডিয়াও পাই আছা যেনেকৈ এতিয়া আমাৰ কি হৈছে কি মই ইয়াত বুজাই আছো আৰু এইফনে ৰেকৰ্ডিং আমাৰ কাম চলি আছে তাৰ পিছত হেতু সিস্টেমত মানে যেতিয়া তোমালোকৰ ক্লাছটো চলোৱা হ'ব সেই ক্লাছৰ টাইমত আমি তোমালোকক বুজোৱা হ'ব উইথ ৰেকৰ্ডিংও হ'ব আৰু সেই ৰেকৰ্ডিংৰ ইন কেছ তোমালোক ভিডিও সেটনিও এক্সপায়াৰ হ'ব পাৰা বুজি পাইছা নে তে হেতু সিস্টেমটো হ'ব মানে আমাৰ ওচৰত তে হেতু খালি তোমালোকে জনাই দিবা তাৰ স্পেশাল আমি বেচ এটা এক্সট্ৰা বনাম বুজি পালা তে হেতু তোমালোকে জুনে ইন্টারেস্টেড আছা তা আমাৰ এই কোৰ্সটোত সৰি এই বেচটো থুমাব পাৰা মানে খালি ইন্টারেস্টেড ক্যান্ডিডেটকে লম যাতে তেওঁলোকে আৰু ভাল পাওক বোৰিং নহওক আৰু আমি যেনেকৈ এই কাম তোমালোকেও হেনেকৈ কৰিব কাৰণে ইচ্ছা কৰিবা ঠিক আছে এতিয়া আজি আমি আহি যাও তোমালোকে সকলোৱেতো এডিসিএ কোৰ্স লৈছা কোনবা পিজিডিসি আছা নি পিজিডিসি আছা নি কোনবা নাই নহয় সকলো এডিসিএ তো এডিসিএ কোৰ্সৰ ফুল ফৰ্মটো হৈছে এডভান্স ডিপ্লোমা ইন কম্পিউটাৰ এপ্লিকেশন এই কোৰ্সটো 10 ক্লাছৰ ষ্টুডেন্ট আৰু 10 ক্লাছৰ পাছ ষ্টুডেন্টবোৰ কৰিব পাৰে তো কোৰ্সত ফাৰ্স্ট তোমালোকক শিকোৱা হ'ব পেইন্টৰ ওপৰত পেইন্টত তোমালোকক পেন্সিল পেইন্ট কৰিবলৈ দিয়া হ'ব या फिर শেপছ লৈ পেইন্ট কৰিবলৈ দিয়া হ'ব তাৰপিছত নেক্সট তোমালোকক নোটপ্যাডৰ ওপৰত শিকোৱা হ'ব নোটপ্যাডত তোমালোকক HTML ত কেনেকৈ কোডবোৰ লিখিব লাগে সেই কোডবোৰ তোমালোকক ইয়াত লিখিবলৈ দেখুৱা হ'ব ওয়ার্ডপ্যাডত তোমালোকক দেখুৱা হ'ব যে সিম্পল টেক্সট এডিটিং কেনেকৈ কৰা হয় তাৰপিছত নেক্সট তোমালোকক কম্পিউটাৰ ফান্ডামেন্টালৰ ওপৰত এক্সট্ৰা ক্লাছ দি দিয়া হ'ব তাত কম্পিউটাৰ কি কম্পিউটাৰ হিষ্ট্ৰী কম্পিউটাৰ জেনাৰেশ্যন সমূহ কম্পিউটাৰ পাৰ্ট কেইটা আছে সেই সকলোবোৰ বুজাই দিয়া হ'ব তাৰপিছত নেক্সট MS অফিচ য'ত ওয়ার্ড এক্সেল আৰু পাৱাৰ পইণ্ট সোমাই আছে ওয়াৰ্ডত তোমালোকক শিকোৱা হ'ব কেনেকৈ ৰিজিউম বায়োডাটা বা ফৰ্ম এখন কেনেকৈ এপ্লিকেশ্যন বনোৱা হয় এক্সেলত শিকোৱা হ'ব তোমালোকৰ ডাটা शीट এখন কেনেকৈ ডাটাসমূহ এড কৰা হয় পাৱাৰ পইণ্টত প্ৰেজেন্টেশন কেনেকৈ বনোৱা হয় সেইবোৰ শিকোৱা হ'ব তাৰপৰা নেক্সট হ'ল ফটোশ্বপ পেজ মেকাৰ আৰু কৰেল ৰ ফটোশ্বপত তোমালোকক বেনাৰ
বা পাছপোৰ্ট সাইজ ফটো কেনেকৈ এডিটিং কৰা হয় বনোৱা হয় সেইবোৰ দেখুওৱা হ'ব পেজমেকাৰত তোমালোকক ফাৰ্ষ্ট পেজবোৰ যেনেকৈ পেপাৰৰ ফাৰ্ষ্ট পেজ থাকে বা বুকৰ ফাৰ্ষ্ট পেজবোৰ থাকে নহয় পেজবোৰ কেনেকৈ বনোৱা হয় এডিটিং কৰা হয় সেইসমূহ শিকোৱা হ'ব আৰু কোৰেলত তোমালোকৰ এপ্লিকেশ্যন যেনেকৈ ফাৰ্ষ্ট লগো থাকে বা বেনাৰ লগোবোৰ থাকে বেনাৰ ডিজাইন লগো সেই লগোবোৰ শিকোৱা হ'ব তাৰপৰা টেলিত তোমালোকৰ হৈ গ'ল একাউণ্টিং সেইটো একাউণ্টিঙৰ শিকোৱা হ'ব কেনেকৈ অফিচ বা ক'ৰবাত গ'লে তোমালোক একাউণ্টিংবোৰ কেনেকৈ মেনেজমেণ্ট কৰিব পৰা সেইবোৰ শিকোৱা হ'ব তাৰপৰা নেক্সট ইংলিছ টাইপিং হিন্দী টাইপিং আৰু আছামিজ টাইপিং শিকোৱা হ'ব তো তোমালোক হিন্দী টাইপিং আৰু আছামিজ টাইপিঙৰ ভিতৰত চইচ কৰি ল'ব পৰা কোনটো শিকিব বিচাৰে ইংলিছ টাইপিংটো শিকোৱাই হ'ব তাৰপাছত ইণ্টাৰনেটৰ ওপৰত আৰু কম্পিউটাৰ হাৰ্ডৱেৰ অভাৰভিউৰ ওপৰত এক্সট্ৰাকৈ ক্লাছ দি দিয়া হ'ব তোমালোকক কিবা ডাউট আছে নেকি এডিচিএ ফুল ফৰ্ম এডভান্স ডিপ্ল'মা ইন কম্পিউটাৰ এপ্লিকেশ্যন এডিচিএ কিমান ক্লাছৰ পৰা কৰিব পাৰি ডিউৰেশ্যন কোৰ্ছ ডিউৰেশ্যন কিমান দিনৰ হয় কোৰ্ছ ডিউৰেশ্যন মানে বুজি পাইছা নে কিমান দিনলৈকে মানে আমি এই কোৰ্ছটো কৰিব লাগে মানে মিনিমাম 1 years ঠিক আছে তাৰপিছত নেক্সট কি আছিলে ইয়াৰ ফুল ফৰ্মটো বুজি পালা এতিয়া চোৱা আমি এই কোৰ্ছটোত না অনলি হেতুৱে নহয় হা কম্পিউটাৰ ফাণ্ডামেণ্টেল মানে কি তোমালোক ঘৰ ওচৰত অবভিয়াছলি কেতিয়াবা কাজিয়া হয় চাগে হয় নহয় যেতিয়া তোমালোকে কলেজ বা স্কুললৈকে আহি যোৱা তাৰপিছত কাৰোবাৰ মুখে মুখে শুনা কি মোৰ ঘৰৰ কিনাৰত বোলে কাজিয়া হৈ আছিলে তেতিয়া তোমালোকে সেই কাজিয়াটোৰ বিষয়ে জানিবৰ কাৰণে ইচ্ছা হয় নে নহয় চাগে এনেই কেতিয়াবা কুৱেশ্যন কৰি দিছা নাই ফাণ্ডা কি আছিল কেলে কাজিয়া কৰিলে কৰিছা নাই কোৱা সেইটোৱে ইয়াত কম্পিউটাৰত কি হয় কি কম্পিউটাৰ ফাণ্ডামেণ্টেলটো কি কমপ্লিটলি মানে সেই কম্পিউটাৰটো ফাণ্ডাটো কি হয় মানে কি হয় বুজি পাইছা নাই মানে কম্পিউটাৰটোত বস্তুবোৰ কি আছে ইয়াত ফাণ্ডামেণ্টেল আহিব হিষ্ট্ৰী অফ কম্পিউটাৰ ফাৰ্ষ্ট কম্পিউটাৰ কেতিয়া হৈছিলে ছেকেণ্ড কম্পিউটাৰ কেতিয়া আহিছিলে সেই সকলোখিনি কথাবোৰ ক'ত বুজোৱা হ'ব হিষ্ট্ৰী অফ কম্পিউটাৰত বুজোৱা হ'ব তাৰপিছত এডভান্টেজ ডিসএডভান্টেজ থাকিব এডভান্টেজ ডিসএডভান্টেজ মানে এটা কম্পিউটাৰ আমাৰ ওলোৱাৰ পিছত তাৰ এডভান্টেজ কি আছে তাৰপিছত ডিসএডভান্টেজ কি আছে সেই সকলোখিনি কথাবোৰ আমাৰ কম্পিউটাৰ ফাণ্ডামেণ্টেলত আমি গম পাম তাৰপিছত নেক্সট আহিব জেনেৰেশ্যন কম্পিউটাৰ জেনেৰেশ্যন কেইটা জানা নেকি তোমালোকে কিন্তু বৰ্তমান আমাৰ কম্পিউটাৰৰ জেনেৰেশ্যন কেইটা আছে 5টা জেনেৰেশ্যন আছে তাৰপিছত নেক্সট আমি পাম ইনপুট আউটপুট ডিভাইচ ইন মানে হৈছে সোমোৱা আউট মানে ওলোৱা ঠিক আছে তেনেকৈ আমাৰ ফিজিকেল বডিত কি আছে ইন আৰু আউট মানুহৰ ক্ষেত্ৰত সাপোজ মই এতিয়া কথা কৈ আছো মুখৰ পৰা মোৰ ভয়েস ওলাইছে নে এই ভয়েসটো ক'ত বাহিৰত আহিছে নাই হা তোমালোকে শুনা পাইছা নে তেন্তে এইটো আউট হৈছে না মোৰ মুখৰ পৰা বাহিৰলৈ ওলাই আছে আৰু তোমালোকে সেই কেনেকৈ শুনা পাইছা হা কানৰ পৰা শুনা পাইছা যে কানৰ পৰা শুনা পাইছা তোমালোকৰ সেই ভয়েসটো ব্ৰেইনত গৈছে না মই কি কৈ আছো তাৰপিছত যদি ইনকেছ কিবা কুৱেশ্যন কৰিছো তোমালোকে তাৰ কুৱেশ্যনটো এনসাৰ মোক দিব পাৰিছা না পোৱা পাৰিছা না তেন্তে হেতু কি হৈছে কি আউটপুট আকৌ মোক দিছে না ফাৰ্স্টে ইন কানৰ পৰা শুনা পালা আৰু আউটপুট হিচাপে আমাক নিজৰ মুখৰ পৰা মোক ৰিজাল্টটো দিছা হেতু কি বুলি কোৱা হয় তোমালোকৰ কানটো ইনপুট ডিভাইস আৰু যদি মুখটো হয় হেতু কি হ'ব আউটপুট হ'ব বুজি পালা তেনেকুৱা কম্পিউটাৰ সিস্টেমটো ইনপুট আৰু আউটপুট থাকে মানে আমি কিছুমান ইনস্ট্ৰাকশন যদি দিও কম্পিউটাৰক তেন্তে হেতু সাপোজ কিবোৰ্ডৰ পৰা আমি যদি কিবা টাইপ কৰিছো তেন্তে হেতু কি হৈছে ইনপুট হৈছে আৰু মনিটৰে আমাক যদি দেখুৱাইছে তেন্তে হেতু কি হ'ব আউটপুট হ'ব সাপোজ বোলে তোমালোকে কিবা গান শুনিবৰ কাৰণে মন গৈছে তে সেই গানটো যদি জাস্ট প্লে কৰাৰ লগে লগে আমি স্পিকাৰ থ্ৰুদি শুনা পাও না তেন্তে স্পিকাৰ এটা কি হ'ব আউটপুট ডিভাইস হ'ব আৰু আমি যেতিয়া ইনস্ট্ৰাকশন কিবোৰ্ড বা মাউসৰ থ্ৰুদি দিলু হেতু কি হ'ব ইনপুট ডিভাইস হ'ব ক্লিয়াৰ হৈ গৈছে তাৰপিছত নেক্সট আহিব কি প্ৰসেসৰ যাক কম্পিউটাৰ ব্ৰেইন বুলি কোৱা হয় সিপিইউ ফুল ফর্ম জানা সেন্ট্রাল প্রসেসিং ইউনিট কম্পিউটার ব্রেইন অফ কম্পিউটার যদি ইনকেস কুৱেশ্যন কৰা হয় তেন্তে তোমালোকে কি এনসাৰ দিব লাগিব সিপিইউ মনত থাকিব তাৰপিছত নেক্সট আহিব মেমৰি ইউনিট মেমৰি মানে যেটো আমি নিজৰ সকলোখিনি ডাটাবোৰ ষ্ট'ৰ কৰি পিনে থব পাৰো তাক কি বুলি কোৱা মেমৰি বুলি কোৱা মনত থাকিব কিন্তু মেমৰি কিছুমান টাইপস আছে সেই টাইপখিনি তোমালোকক পুৰা ভালকে বুজোৱা হ'ব তাৰপিছত আহিব নেক্সট উইন্ডোজ উইন্ডোজ কি হয় জানা নেকি উইন্ডোজ তাত লিখা আছে না নাই লিখা উইন্ডোজটো দি দিয়া উইন্ডোজ কি হয় জানা নাই এনি আইডিয়া উইন্ডোজ মানে কি
কোৱাচোন ৰিয়া উইন্ডোজটো বুজাই দিয়া তুমি উইন্ডোজটো হৈ গৈছে চিষ্টেম ছফ্টৱেৰ যাৰ সহায়ত আমি এপ্লিকেশ্যনসমূহ চলাব পাৰোঁ ঠিক আছে উইন্ডোজ কি হয় এটা সিস্টেম সফটওয়্যাৰ মানে আমাৰ যেটো সিস্টেম হয় না সেই সিস্টেমটো কোনে চলায় উইন্ডোজে চলায় মোবাইলত এপ্লিকেশন যেনেকৈ মোবাইলৰ সফটওয়্যাৰটোৰ নাম কি জানা নাই মোবাইলৰ মেইন সিস্টেম সফটওয়্যাৰটো মানে কম্পিউটাৰ ন দুটা ভাগত ভাগ কৰা হৈছে এটা হাৰ্ডওয়্যাৰ এটা সফটওয়্যাৰ হাৰ্ডওয়্যাৰ হৈছে যাক আমি চুব পাৰো তাক হাৰ্ডওয়্যাৰ বুলি কোৱা হয় আৰু যাক আমি চুব নোৱাৰো তাক কি বুলি কোৱা হয় সফটওয়্যাৰ বুলি কোৱা হয় ক্লিয়াৰ হ'ল সেই হাৰ্ডওয়্যাৰটো এতিয়া চলাবৰ কাৰণে মেইন সিস্টেম সফটওয়্যাৰ দৰকাৰ হয় তেনেকৈ কম্পিউটাৰ মেইন সিস্টেম সফটওয়্যাৰটো কি হয় উইন্ডোজ ঠিক আছে উইন্ডোজৰ কিছুমান পাৰ্টস আছে যেনেকৈ 7 8 10 11 এইবোৰ কি হয় উইন্ডোজৰ মানে ভাৰ্সন ক্লিয়াৰ হ'ল তেনেকৈ মোবাইলৰো সিস্টেম সফটওয়্যাৰ থাকে সেই মোবাইলৰ সিস্টেম সফটওয়্যাৰটোৰ নাম কি তোমালোকৰ ওচৰত সব আছে কিন্তু তোমালোকে এইবোৰ কেয়াৰফুলি মানে ধ্যান নিদিয়া বা মন নিদিয়া মোবাইল ফোনটো সবে ব্যৱহাৰ কৰে এন্ড্ৰইড নাম নাই শুনা নেকি তেন্তে এন্ড্ৰইডটোৱে হৈছে মোবাইলৰ সিস্টেম সফটওয়্যাৰ বুজি পালা আৰু তাত তোমালোকে হোৱাটছআপ ফেচবুক ইউটিউব যিবোৰ ব্যৱহাৰ কৰা ন সেই সকলোখিনি কি হৈছে এপ্লিকেশ্যন মনত থাকিব এতিয়া ভাইৰাছ হৈছে এটা বীজাণু মনত থবা ঠিক আছে যেনেকৈ তোমালোকে খেতি যদি কৰিছা তাত মানে কীট পৰুৱা পতংগ লাগি যায় তো তাৰপিছত আমি কি কৰোঁ তাত মেডিচিন দিওঁ ঠিক তেনেকৈ কম্পিউটাৰটো কি হয় ভাইৰাছ থাকে যেটো ভাইৰাছটো আমি কেতিয়াও দেখা নাপাওঁ যেনেকৈ কৰোনা ভাইৰাছ যেতিয়া আহিছিলে তেতিয়া তোমালোকে দেখা পাইছিলা নেকি কিন্তু ভয়ত কি হৈছিলে কি ঘৰৰ পৰা ওলোৱাই নাছিলে নাই বোলে আমি গ'লে কৰোনা লাগিব হয়নে নহয় তেনেকুৱা ইয়াতো কি হয় কি কম্পিউটাৰটো এটা ভাইৰাছ সোমাই যায় যেটো ভাইৰাছ আমি দেখা নাপাওঁ ইণ্টাৰনেট বা বেলেগৰ কম্পিউটাৰৰ পৰা আমি পেন ড্ৰাইভ বা কিবা ডাটা ট্ৰান্সফাৰ কৰিলে বেলেগ কম্পিউটাৰ যদি ভাইৰাছ থাকে আমাৰ কম্পিউটাৰ ট্ৰান্সফাৰ হৈ যায়গে তাক কি বুলি কয় ভাইৰাছ বুলি কোৱা হয় আৰু সেই ভাইৰাছটো ডিলিট কৰিবৰ কাৰণে তাৰো এটা এন্টিভাইৰাছ বনোৱা হৈছে তাক কোৱা হয় এন্টিভাইৰাছ বুলি কোৱা হয় মনত থাকিব এতিয়া এইটো হৈছে এন্টিভাইৰাছ আৰু ভাইৰাছটো ডিলিট কৰিবৰ কাৰণে আমি এন্টিভাইৰাছ এটা কম্পিউটাৰ বা মোবাইলত ভৰাবলগীয়া হয় ক্লিয়াৰ হ'ল তাৰপিছত নেক্সট তোমালোকক ইয়াত সফটওয়্যাৰ হাৰ্ডওয়্যাৰ কথাটো মই বুজালো নেক্সট আহিব এই যে সিলেবাসটো যিবোৰ লিখা আছে পেন নোটপেড ওয়ার্ডপেড এইটো ফাৰ্ষ্টে তোমালোকক প্ৰেক্টিকেল ক্লাছ দিয়া হ'ব এইখিনি যিমানখিনি আছে না ইয়াত সব প্ৰেক্টিকেল হয় এইখিনি আৰু মই এইবোৰ যে যিবোৰ এতিয়া তোমালোকক ক'লো সেইখিনি সব থিওৰিটিকেলি তোমালোকক বুজোৱা হ'ব তে পেন নোটপেড হৈ গ'ল আৰু ওয়ার্ডপেড এইবোৰ এপ্লিকেশ্যন সফটওয়্যাৰবোৰ বিষয় বুজোৱা হ'ব আৰু প্ৰেক্টিকেল লগত কৰোৱা হ'ব নেক্সট আহিলে MS অফিচটো তোমালোকে যেতিয়া ইয়াৰ পৰা কোৰ্সটো কমপ্লিট কৰিবা কিন্তু হেনেকুৱা নহয় যে বোলে এক বছৰ কোৰ্সৰ পিছত তোমালোক সব পাহৰি গ'ল কাৰণ মেট্ৰিক লৈ পিনে তোমালোক এই কোৰ্সটো লৈ লৈছা তে তোমালোকৰ হোল লাইফত মাইক্ৰসফট অফিস এই পেজটো মনত থবই লাগিব কাৰণ ওয়ার্ড এক্সেল পাৱাৰ পইণ্ট যিকোনো অফিসত তোমালোকে যোৱা তাত মানে ইয়াৰ ওপৰতে ক্লাছ দিয়া হ'ব মানে তোমালোক কাম কৰোৱা হ'ব ওয়ার্ড এক্সেল পাৱাৰ পইণ্ট যিয়ে কৰা মানে ওয়াৰ্ডৰ ওপৰত তোমালোকৰ বায়োডাটা ৰিজিউম বনাবৰ কাৰণে টাইপিং কেনেকৈ কৰিব লাগে ডাটা এন্ট্ৰি কেনেকৈ কৰিব লাগে সব তোমালোকক ইয়াত বুজোৱা হ'ব আৰু এক্সেলটো হৈছে কি যিকোনো তোমালোকে মানে কাম বা ডাটা এন্ট্ৰি কৰিব যোৱা ন এক্সেলটোৱে দৰকাৰ হ'ব আৰু ইয়াত কি হ'ব কি লগত ক্যালকুলেশনৰ কাম স্টাৰ্ট কৰোৱা হ'ব তাৰপিছত নেক্সট আহিলে পাৱাৰ পইণ্টত প্ৰেজেন্টেশন বনাবৰ কাৰণে বিজনেস স্লাইডছ বনাবৰ কাৰণে এই সকলোখিনি আমি ক'ত বুজোৱা হ'ব এই পাৱাৰ পইণ্টত তোমালোকক বুজোৱা হ'ব এই কোৰ্সটো কোৱা হয় DTP বুলি কোৱা হয় ডেস্কটপ পাবলিশাৰ ঠিক আছে এই কোৰ্সটো তোমালোকক বুজোৱা হ'ব কি সাপোজ তোমালোকে আমাৰ ইয়াত কোৰ্সটো কৰিলা কমপ্লিট তাৰপিছত কোনবাই ক্যান্ডিডেটে ভাবিছে কি মই ফটোগ্ৰাফাৰ হ'ব বিচাৰিছো তো যদি ফটোগ্ৰাফাৰ তোমালোকে হ'ব যোৱা তেন্তে এই ফটোশপটো বহুত ভালকে শিকিব লাগিব ফটোশপ পেজ মেকাৰ কৰেল ড্ৰ এইবোৰ মানে কি হয় কি ফটোশপটো স্পেশালি মানে ফটোগ্ৰাফাৰ কাৰণে হয় বা তোমালোক সাপোজ এটা জেনাৰেল এটা দোকান বা আজিকালি CSC সেন্টাৰটো বহুত চলি আছে CSC সেন্টাৰ চিনি পোৱা নোপোৱা সবে কোৱা ন CSC সেন্টাৰো যদি এটা বিজনেসও কৰিবৰ কাৰণে বা খুলিবৰ কাৰণে দোকান এখনো ভাবি আছা তেন্তে এই ফটোশপটো জানিবই লাগিব ফটোশপ উইথ ওয়ার্ড এক্সেল পাৱাৰ পইণ্ট বুজি পালা নাই সেইখিনি যদি কাম তোমালোকে জানা তেতে ধুনিয়াকে এখন দোকানো চলাব পাৰিবা বা CSC সেন্টাৰো এখন খুলি পিনি তোমালোকে কাম কৰিব পাৰিবা তাৰপিছত তোমালোকক টেলি শিকোৱা হ'ব টেলিটোত তোমালোকৰ একাউন্ট আৰু বিজনেস কেনেকৈ হ্যান্ডলিং কৰিব লগিয়া হয় সেই সকলোখিনি তোমালোকে টেলি কোৰ্সটোত পাই যাবা টেলি কোৰ্সটোত তোমালোকৰ এই কোৰ্সটো কমপ্লিট কৰি লোৱাৰ পিছত CA ওচৰতো ইজিলি চান্সেস থাকে কি জব পাবৰ কাৰণে
বা তোমালোকে কোনোবা যিমানখিনি দোকান আছে সেই দোকানখিনিৰ ডাটাখিনিও লৈ পিনি বোলে টেলি মই জানো বোলে মই আপোনালোকৰ ইয়াত কাম কৰিব বিচাৰিছোঁ বা জব কৰিব বিচাৰিছোঁ, তোমালোকে গৈ পিনি ইজিলি এপ্লাই কৰিব পাৰিবা। তাৰপিছত নেক্সট আহিলে ইংলিছ টাইপিংটো তোমালোকৰ আগতীয়াকৈ শিকাই দিয়া হ'ব। আৰু লগত আছে কি হিন্দী বা আছামিজ, যোনে হিন্দী শিকিব বিচাৰিছা হিন্দী ল'ব পাৰিবা, আৰু যোনে আছামিজ টাইপিং শিকিবৰ কাৰণে বিচাৰিছা তেন্তে তোমালোকক আছামিজ শিকাই দিয়া হ'ব। আৰু লগত আহিলে এতিয়া কি ইণ্টাৰনেটটো তোমালোকে চবেই ব্যৱহাৰ কৰা। সেই ইণ্টাৰনেটটো হয় কি, ইণ্টাৰনেট কেতিয়াৰ পৰা আমি ব্যৱহাৰ কৰি আছোঁ, ইণ্টাৰনেটৰ সহায়ত আমি কি কাম কৰিব পাৰোঁ, এই সকলোখিনি কামবোৰ তোমালোকৰ ইণ্টাৰনেটটো বুজাই দিয়া হ'ব। তাৰপিছত নেক্সট আহিলে কম্পিউটাৰ হাৰ্ডৱেৰ অভাৰভিউ। সেই কম্পিউটাৰটো মানে ধৰি লোৱা কি তাৰ ভিতৰৰ পাৰ্টছখিনি তোমালোকে দেখা পোৱা নেকি আজিলৈকে? কম্পিউটাৰ ভিতৰৰ পাৰ্টছ, সেই সকলোখিনি পাৰ্টছৰ বিষয়ে তোমালোকক বুজোৱা হ'ব, আৰু কেনেকৈ এটা কম্পিউটাৰ এছেম্বল কৰা হয় সেইটো লাষ্ট ক্লাছত তোমালোকক পূৰা ভালকৈ দেখাই দিয়া হ'ব। আৰু উইণ্ড'জটো হৈয়ে গ'লগৈ। এইখিনি হৈছে ADCA কোৰ্চৰ কমপ্লিটলি চিলেবাছ। ইয়াত এতিয়া তোমালোকৰ কিবা ডাউট আছেনে? হৈ যাব। একচুৱেলি তাৰ ওপৰতে আমি তোমালোকক সেইটো চেপ্টাৰটো শিকাম মানে আৰু সেইটো তোমালোকে যেতিয়া লাষ্ট ক্লাছ মানে আমাৰ এই ক্লাছটো শেষ হ'ব তেতিয়া মোক ইণ্টাৰেষ্টেড আছানে নাই সেইটো বাছ জনাই দিব লাগে। মই তোমালোক তোমালোকে এতিয়া হাই ছেকেণ্ডেৰী কৰিছা, হাই ছেকেণ্ডেৰী কৰাৰ পিছত কি কৰিবা এতিয়া নেক্সট? কি নাজানা নেকি তোমালোক কি কৰিবা? মানে একো আইডিয়া নাই নেকি পঢ়াৰ পিছত মানে কামটো কি হ'ব তোমালোকৰ? কিবা ক'লেহে মই কিবা আগবাঢ়িব পাৰিম, নহ'লে আকৌ ডাইৰেক্ট ক্লাছে ষ্টাৰ্ট কৰিম আৰু একো নামাবো আৰু। তোমালোকক মোক লগ নোপোৱা নহয় বাৰ বাৰ কথা পাতিবৰ কাৰণে। মই যে ফাৰ্ষ্ট তোমালোক এডমিশ্যন লৈছা বুলি কোৱা কি হ'ব? তুমি কি কৰিবা?